ৰাইজৰ বহমপুৰৰ ৰাইজৰ আশীৰ্বাদ যোৱা 5টা বজাত ৰাইজৰ লগত থাকি কাম কৰাৰ কাৰণে 2021ত 750টা ভোটত জিকিছিলোঁ আৰু এইবাৰ প্ৰায় 57,000 ভোটত এবাৰ লিড লৈ পেলাই জিকিছোঁ। মই বহমপুৰবাসী ৰাইজক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজৰ কাৰণে যোৱা 5টা বছৰত যিমান কৰিছিলোঁ আহিবলগীয়া 5টা বছৰত তাৰ 4 গুণ কাম কৰিম। আমি এইটো পূৰ্বতে অনুমান কৰিছিলোঁ যে এইবাৰ অসমত ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিব। ভাৰতীয় জনতা পাৰ্টিত যোৱা 5টা বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি গতিত উন্নয়ন হৈছিলে, অকল আপোনাৰ চৰকাৰী আঁচনিতে উন্নয়নটো নাছিলে, সামাজিক উন্নয়নো আছিলে, সাংস্কৃতিক উন্নয়নো আছিলে, আৰু ৰাজনৈতিকভাৱেও প্ৰত্যেকটো ক্ষেত্ৰতে আমি উন্নয়ন কৰিছিলোঁ, যাৰ ফলাফল হিচাপে 102টা ছিট স্বাধীনতাৰ পাছত একক সংখ্যাগৰিষ্ঠতাকে এনেকুৱাকৈ ৰাইজে হিয়া উজাৰি কেতিয়াও কোনোখন চৰকাৰক দিয়া নাছিলে। আজি এই চৰকাৰখনৰ হোৱাৰ কাৰণে মই এটা কথা আশাবাদী যে আহিবলগীয়া 5 বছৰত, যোৱা 5 বছৰত অসমে উন্নয়নৰ জখলাত উঠিছিলে, এই 5 বছৰত অসমে উন্নয়নৰ জখলাত শিখৰ চুব। আমি টিম হিমন্ত বিশ্ব শৰ্মাৰ একোজন যোদ্ধা, আমি আছোঁ এই টিমত। আমাক আৰু মন্ত্ৰী হিচাপে কি এক্সট্ৰা লাগে? আমাক দলে যি দায়িত্ব দিছে সেই দায়িত্ব। বীণাকান্দিৰ পৰা সংখ্যালঘু আমাৰ তাত আহিছে, মোৰ তাত 80,000 সংখ্যালঘু, বহমপুৰ সমষ্টিত 80,000 সংখ্যালঘু ভোটাৰ। সেইকাৰণে বীণাকান্দিৰ পৰা মোৰ 6টা পঞ্চায়ত বহমপুৰত সোমাইছে। বীণাকান্দিৰ পৰা মই লাইবিলিটি ল'বহে লগীয়া হৈছে। আজিৰ ডেটত ভাৰতীয় জনতা পাৰ্টিৰ লাইবিলিটিছ বুলি কওঁ। সংখ্যালঘু ভোট পাইছোঁ মই প্ৰায় 10,000মান সংখ্যালঘু ভোট পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।